4,80,000 টকা ডক্টৰ ইউজ কাৰ হয় অসমৰ বাহিৰত হৈ যায় ৰেড কালাৰত আছে গাড়ী একদম নতুন হৈছে মাত্ৰ 31,000 কিলোমিটাৰ চলিছে 7 লাখ টকাত ব্ল্যাক কালাৰ হয় 4 হুইল ড্ৰাইভ হয় 7 সিটাৰ হয় মেঘালয় ত্ৰিপুৰা এইবিলাক হৈ যায় ন 1923 কে 11 CM 6,30,000 টকা 7,90,000 টকা আমাৰ তাত যিমান কেইখন গাড়ী আছে সব গাড়ীৰ ইঞ্জিন সিল আছে কোনো চিন্তা কৰিব নালাগে 5 লাখ টকা 550 6,30,000 টকা 6 লাখ নমস্কাৰ মই আৰিফ আপোনালোক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ বহুত দিন মূৰত তেজপুৰত আৰু তেজপুৰত এটা হিউজ ষ্টক থকা ডিলাৰ আছে আৰু জানে ইয়াত আপোনাকে যদি ভাবিছে যে লাক্সাৰিয়াছ গাড়ী ল'ব বিচাৰে আপোনাকে ইয়াতে পাব বাহিৰত ক'তো যাব নালাগে আৰু আপোনাকে গম পাইছে মই ইতিমধ্যে ক'ত আহিছোঁ মই আহিছোঁ মুন্না অটোমোবাইল এইটো দেখা পাইছে চাইনবোৰ্ড বেনাৰটো চাই লওক মুন্না অটোমোবাইল ইয়াৰ এড্ৰেছটো হৈছে আপোনাৰ দুলাবাৰী গুটলং ইয়াত যথেষ্ট গাড়ী ষ্টক চাই লওক বহুত গাড়ী ষ্টক আপডেট আছে সকলোখিনি ডিটেইলছ আপোনাক দিবলৈ চেষ্টা কৰিম যদি আপোনালোকে চেনেলটোত নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি লওক লাইক কৰক আৰু আগলৈ শ্বেয়াৰ কৰক আৰু এইবাৰ আমাৰ লগত গাড়ী ডিটেইলছ দিব চাৰফৰাজ দা আহক নমস্কাৰ ভালে আছে পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক আৰু আপোনাৰ নামটো কৈ দিয়ক মই হৈ গ'লো সৰফৰাজ আলী অ'কে মুন্না অটোমোবাইল সেলস এক্সিকিউটিভ অ'কে আমাৰ এই এড্ৰেছটো হৈছে যদি আপোনালোকে ভুমৰাগুৰি ফালৰ পৰা আহে বা নগাঁও গুৱাহাটী ফালৰ পৰা আহে তো আপোনালোকে আহি কেনে আমাৰ দুলাবাৰী চাৰিআলিটো পাৰ কৰি লেফ্ট চাইডে পৰিব ৰেডিঅ' চেণ্টাৰৰ অপজিট চাইড আৰু কিবা যদি এড্ৰেছ খেলি মেলি আপোনাকে হেল্প কৰি দিব য়েছ অ'কে আৰু মেইন কথাটো হৈছে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় আৰু ইয়াৰ পৰাতো অসমৰ বাহিৰতো ৰিফাইনেন্স হৈ যায় মই জানো হৈ যায় অসমৰ বাহিৰত হৈ যায় কিন্তু কিছুমান জেগা যেনেকৈ টুৱাং তাৰপিছত আপোনাৰ বমডিলা নাগালেণ্ডত হয় কিন্তু কিছুমান পাৰ্টিকুলাৰ জেগা আছে য'ত আমি কৰিব নোৱাৰোঁ বাকী আমি বাহিৰা নৰ্থ ইষ্টত চবফালে মেঘালয় ত্ৰিপুৰা এইবিলাক হৈ যায় ন গাড়ী ষ্টক আপডেট আছে ৰিফাইনেন্স এক্সচেঞ্জ সকলোখিনি হৈ যাব চব হৈ যাব বেছি দেৰি নকৰি আমি গাড়ী আপডেটখিনি জানো ঠিক আছে সৰফৰাজ দা এই গাড়ীখন হয় এইখন হৈ গ'ল এম্বুলেঞ্চ কোম্পানী মেড এম্বুলেঞ্চ হয় এইখন 2023 গাড়ী হয় গাড়ী একদম নতুন হৈ আছে মাত্ৰ আপোনাৰ 30,000 কিলোমিটাৰ সামথিং চলিছে গাড়ী আপোনাৰ এতিয়ালৈকে তেনেকুৱা এম্বুলেঞ্চৰ কাৰণে ব্যৱহাৰ হোৱা নাই পাৰ্টি এতিয়ালৈকে ব্যৱহাৰ কৰা নাই গাড়ী পুৰা নতুন হৈ আছে এইখন গাড়ী আপোনাৰ আহি যাব আমাৰ 18,50,000 স্ক্ৰীন নাম্বাৰ আহি আছে যদি কাৰোবাক এম্বুলেঞ্চ লাগে হয় তেতিয়া আপোনাকে লৈ ল'ব পাৰে এখন 18,50,000 হয় নেক্সট পাইছো আমি ওল্ড ভাৰ্জন থাৰ 2019 ৰ হয় এখন থাৰ হয় থাৰ ক্ৰেড ব্ল্যাক কালাৰ হয় এখন গাড়ীত আপুনি পাৱাৰ ষ্টিয়াৰিং পাই যাব 4 হুইল ড্ৰাইভ হয় এখন গাড়ীৰ দাম ৰাখিছোঁ আমি 7,30,000 টকা 7,30,000 টকা কিবা এটা হ'ব অলপ চলপ নিগোচিয়েট হৈ যাব অন টেবল ঠিক আছে নেক্সট আমি পাইছোঁ আকৌ 4x4 থাৰ 4x4 থাৰ ৰেড কালাৰত আছে গাড়ী একদম নতুন হৈ আছে মাত্ৰ 31,000 কিলোমিটাৰ চলিছে গাড়ী আপুনি 4 হুইল ড্ৰাইভ হয় এইখন গাড়ী আমাৰ পৰা আপোনালোকে লৈ যাব পাৰিব 13,70,000 টকাত 13,70,000 টকাত এখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব এখন ডিজেল ভাৰ্জন হয় আকৌ পাইছোঁ 4x4 অটোমেটিক হয় এইটো অটোমেটিক ন অটোমেটিক গাড়ী ওকে আকৌ পাইছোঁ আমি 4x4 থাৰ হাৰ্ড টপ মডেল হয় 2023 হয় মেনুৱেল ভাৰ্জন মাত্ৰ 14,000 কিলোমিটাৰ চলিছে একদম নতুন হৈ আছে গাড়ী 4 হুইল ড্ৰাইভ এইখন গাড়ী আপুনি আমাৰ পৰা লৈ যাব পাৰিব 15,70,000 টকাত 15,70,000 টকাত এখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব কিবা এটা হ'ব অন টেবল নিগোচিয়েট হৈ যাব এইটো চাইডে ফুল থাৰখন নেক্সট XUV 500 ভাইলেট কালাৰ হয় এৰাউণ্ড 1 লাখ সামথিং চলিছে এইখন গাড়ী আমাৰ পৰা আপোনালোকে লৈ যাব পাৰিব 7 লাখ টকাত 7 লাখ টকাত আপুনি এখন গাড়ী লৈ যাব পাৰিব হয় XUV 500 7 লাখ টকাত যাবগৈ 7 লাখ টকাত ছানৰুফ আছে ছানৰুফ আছে ছানৰুফ পাই যাব ওকে বাকি গোটেইখিনি ফিচাৰ্ছটো কামে কৰি আছে গোটেইখিনি ফিচাৰ্ছ কাম কৰি আছে একো চিন্তা কৰিব নালাগে ওকে নেক্সট পাইছোঁ আমি ক্ৰেটা ক'ব ক্ৰেটা 2018 ৰ গাড়ী হয় মাত্ৰ চলিছে আপোনাৰ 62,000 সামথিং চলিছে এইখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব 9,20,000 টকা 9,20,000 টকাত এখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব তাৰপৰা কিবা এটা হ'ব অন টেবল নিগোচিয়েট হৈ যাব অন টেবল কিবা এটা নিগোচিয়েট হৈ যাব এটা সম্পূৰ্ণকৈ দেখাই দিছোঁ ঠিক আছে
নেক্সট আমাক ক'ব পাজেৰো স্পৰ্ট। পাজেৰো স্পৰ্টছ ওকে 2018 মডেল হয়। ওকে ব্লেক কালাৰ হয়, 4 হুইল ড্ৰাইভ হয়, ওকে 7 সিটাৰ হয়। ওকে এইখন গাড়ী আমাৰ পৰা আপোনালোকে লৈ যাব পাৰিব 16,30,000 টকা। 7 সিটাৰ হয়, 7 সিটাৰ হয়, ওকে 16,30,000 টকাত এইখন গাড়ী লৈ যাব পাৰিব। 16,30,000 টকা। নেক্সট পাইছোঁ আমি এখন ক্ৰেটা ন? ক্ৰেটা ওকে 2021 গাড়ী হয়, ওকে SX অপশ্যনেল অট'মেটিক। ওকে এইখন গাড়ী আমাৰ পৰা আপোনালোকে লৈ যাব পাৰিব 13,80,000 টকাত। 13,80,000 13,80,000 টকাত পেনোৰামিক ছানৰুফ আছে। অট'মেটিক ন? অট'মেটিক হয়, পেনোৰামিক ছানৰুফো আছে। পেনোৰামিক ছানৰুফ আছে। ঠিক আছে, এখন কিমানত দিব? এইখন আমাৰ পৰা লৈ যাব পাৰিব 13,80,000 টকা। 13,80,000 হয়। নেক্সট পাইছোঁ আমি 700 XUV 700 2022 মডেল হয়, ওকে একদম নতুন গাড়ী। এইখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব আপুনি 18,90,000 টকাত। 18,90,000 টকাত তাৰপৰা কিবা এটা নেগোচিয়েট হ'ব? অন টেবল নেগোচিয়েট হৈ যাব ছাৰ। ঠিক আছে। নেক্সট আমি পাইছোঁ ডাম্পাৰ। ইয়াত ডাম্পাৰো পায়, ডাম্পাৰটো কৈ দিয়ক। ডাম্পাৰ 2021 গাড়ী হয়, ওকে 1923K 11 CM। ওকে 11 CM গাড়ী হয়। ওকে এইখন গাড়ী আমাৰ পৰা আপোনালোকে লৈ যাব পাৰিব 23 লাখ টকাত। 23 লাখ অনলি 23 লাখত এইখন গাড়ী লৈ যাব পাৰিব। তাৰপৰা কিবা এটা হ'ব? অন টেবল নেগোচিয়েট কৰি দিম, ওকে ফাইনেন্স হৈ যাব। ঠিক আছে। নেক্সট আমি পাইছোঁ ছুইফ্ট। ওকে ছুইফ্ট অট'মেটিক ওকে 2020 মডেল হয়। ওকে এইখন গাড়ী আপোনাৰ দাম ৰাখিছোঁ 6,30,000 টকা। 2020 হয়, 6,30,000 টকা। 6,30,000 ইণ্টেৰিয়ৰ বহুত ধুনীয়া হৈ আছে, ওকে তাৰপৰা কিবা এটা নেগোচিয়েট কৰি দিব ন? নেগোচিয়েবল আছে। ঠিক আছে। এখন বুকিং আছে ভাৰ্নাখন? ভাৰ্নাখন বুকিং আছে, কিন্তু ছেইম ভাৰ্না আমাৰ তাত আৰু এখন আহিছে ব্লেক কালাৰৰ, ওকে থাণ্ডাৰ ব্লেক। ওকে সেইখন ভাৰ্নাও আপোনালোকে আহিব পাৰে, চাব পাৰে। 2018 মডেল হয়। ওকে এতিয়ালৈকে আমি দাম ফিক্স কৰা নাই কিয়া, বাট বহুত জলদি আমি দামটো আপোনালোকক OLXত জনাই দিম। ওকে XL6 স্মাৰ্ট হাইব্ৰিড আলফা, ওকে একদম টপ মডেল গাড়ী। ওকে এইখন গাড়ী আমাৰ মাত্ৰ 30,000 চলিছে। 30,000 চলিছে, ক'তোতে ডেণ্ট পেইণ্ট একো নাইকিয়া, পূৰা গাড়ী অৰিজিনেল পেইণ্টত আছে। ওকে এইখন গাড়ী আমাৰ পৰা আপোনালোকে লৈ যাব পাৰিব 9,20,000 টকাত। 9,20,000 টকাত আপোনালোকে চাব পাৰে, এল'উইল লাগি আছে, ওকে আৰু গাড়ী টোটেলি অৰিজিনেল পেইণ্টত আছে, ওকে একো কৰিবলগীয়া নাই। গাড়ী LCDৰ পৰা লৈ কিনে চব বস্তু কাম কৰি আছে। ওকে আপোনালোকে এইখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব 9,20,000 টকাত। 9,20,000 হয়। নেক্সট ক'ব এখন? i20 আস্থা ওকে 2021 মডেল, ওকে এৰাউণ্ড 56,000 চলিছে। ওকে এল'উইল লাগি আছে, কোম্পানী ফিটেড, ওকে আৰু ভিতৰৰ চাব পাৰে আপোনালোকে ইণ্টেৰিয়ৰ। ওকে কিমান আহিব? এইখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব আপোনালোকে 7,90,000 টকাত। 7,90,000 7,90,000 টকাত এইখন গাড়ী লৈ যাব পাৰিব। কিবা এটা হৈ যাব ন? আৰু ডাঙৰ কথা, আমাৰ তাত যিমানকেইখন গাড়ী আছে, চব গাড়ীৰ ইঞ্জিন চিল আছে, কোনো চিন্তা কৰিব নালাগে। আমাৰ OLX এপ্ৰুভ ডিলাৰ হয়, সেই চাব পাৰে, OLX এপ্ৰুভ ডিলাৰ হয়। আপোনালোকে আৰামছে আহক, গাড়ী চাওক, ধুনীয়া গাড়ী আছে, চব লৈ যাব পাৰিব। এইখন i20 এক্টিভ, ওকে এইখন আপোনাৰ 2017 মডেল হয়। ওকে এইখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব 5 লাখ টকাত। 5 লাখ মাত্ৰ 5 লাখ টকাত এইখন গাড়ী লৈ যাব পাৰিব। i20 এক্টিভ i20 এক্টিভ কিমান চনৰ? 2017 ওকে 5 লাখ টকাত আহি যাব ন? 5 লাখ টকা আহি যাব এইখন গাড়ী। নেক্সট পাইছোঁ আমি Celerio ZXi অট'মেটিক। ওকে এইখন গাড়ী 2016 হয়, 2017 হয়, চৰি। ওকে এইখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব আপোনালোকে 4,80,000 টকা। 4,80,000 4,80,000 টকাত এইখন গাড়ী লৈ যাব পাৰিব। ZXi অট'মেটিক হয়, গাড়ী বহুত ধুনীয়া হৈ আছে, ইঞ্জিন পূৰা চিল্ড আছে। ওকে আপোনালোকে আহিব পাৰে, ধুনীয়াকৈ চাই মেলি ডিছকাছ কৰিব পাৰে। নেক্সট এখন ক'ব? i20 আস্থা ওকে 2017 মডেল হয় এইখন। ওকে এইখন গাড়ী আপোনাৰ আমি প্ৰাইচ ৰাখিছোঁ 550। 550 তাৰপৰা কিবা এটা হ'ব? অলপ চলপ নেগোচিয়েট কৰি দিম। কৰি দিব ন? 2017 টপ মডেল 550। নেক্সট এখন ক'ব? Celerio VXi ওকে 2021 মডেল, ডক্টৰ ইউজ কাৰ হয়, ওকে মানে যিজন মানুহে চলাইছিলে তেওঁ এজন ডক্টৰ আছিলে। ওকে এইখন গাড়ী 26,000 চলিছে মাত্ৰ, ওকে পেট্ৰল ভাৰ্জন হয়। এইখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব আপোনালোকে 5,30,000 টকাত। 5,30,000 5,30,000 টকাত এইখন গাড়ী লৈ যাব পাৰিব, নেগোচিয়েট কৰি দিব। অন টেবল নেগোচিয়েশ্যন হৈ যাব। ঠিক আছে। নেক্সট এখন ক'ব? Dzire VXi, ওকে এইখন গাড়ী 2018 হয়, ওকে মাত্ৰ 19,000 চলিছে। ওকে গাড়ীত এতিয়ালৈকে এটাও কমপ্লেইন আমি পোৱা নাইকিয়া, গাড়ী বহুত ধুনীয়া হৈ আছে। ওকে জেনুইন 19,000 হয় এইখন। ওকে
এইখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব 6,30,000 টকাত। 6,30,000 টকাত। তাৰপৰা অন টেবল কিবা এটা হ'ব ন? আৰু স্পেয়াৰ টায়াৰ আনটাচ আছে গাড়ীখনত। তাৰপৰা কিবা এটা হ'ব? অন টেবল কিবা এটা নেগোচিয়েট কৰিম। এখন বুকিং আছে? এইখন গাড়ী বুকিং আছে, বাট তেতিয়াও আমাৰ তাত আৰু ইক' ভেন আহি আছে। আমাৰ তাত ইক' ভেন আপোনালোকে 450 পৰা লৈ কিনে 550 ৰেঞ্জৰ ভিতৰত আপোনালোকে ইক' ভেন পাই যাব। আমি 21 পৰা 23 গাড়ী ৰাখোঁ, আপোনালোকে আহিব পাৰে, চাব পাৰে ইক' ভেন। এতিয়া দেখা পাইছে সকলোখিনি গাড়ী দেখুৱাইছোঁ, আৰু যিখিনি গাড়ী দেখুৱাইছোঁ আপোনালোকৰ বাজেটত যদি আপোনালোকৰ হয়, স্কেন নাম্বাৰ আহিছে, আপোনালোকে এতিয়াই কণ্টেক্ট কৰি গাড়ী বুকিং কৰি লওক। মুন্না অট'মোবাইল OLX চাৰ্টিফাইড থকা ডিলাৰ, স্ক্ৰীণত নাম্বাৰ আহি আছে। সকলোখিনি তেওঁলোকে নেগচিয়েশ্যন কৰি দিব, ৰিফাইনেন্স হৈ যাব, এক্সচেঞ্জ হৈ যাব। অসমৰ বাহিৰত ইনক্লুডিং মেঘালয়, ত্ৰিপুৰা, অৰুণাচল ৰিফাইনেন্স হৈ যাব। জাষ্ট আপোনালোকে যদি তাৰ পৰা ভিডিঅ' চাই আছে, আপোনালোকে কণ্টেক্ট কৰক আৰু আপোনালোকৰ সম্পূৰ্ণ গাড়ীখন লৈ যাওক। তো এইখিনিয়ে ক'ব লগা হ'ল। যদি নেক্সট আপডেট আহে আকৌ আহিম। যদি চেনেলটো নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব। আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই, জয় আহোঁ।